নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো স্বাস্থ্য বিভাগৰ 191টা নন টেকনিক্যাল গ্ৰেড ৰিপৰ্টৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈছে আৰু যদি আপোনালোকে ভিডিওটো ভালদৰে চাই তেনেহলে 2 মিনিটতে আপোনাৰ মোবাইলত এই পদকেইটাৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব ভিডিওটোত কম সময়তে গোটেইখিনি তথ্য আপোনালোকক দেখুৱাই দিম ফটো ৰিসাইজ কিদৰে কৰিব লাগিব কি ডাটা আপোনালোকে লগত ৰখাটো প্ৰয়োজন এপ্লাই কৰা সময়ত লগতে আগন্তুক দিনত কেতিয়া ইয়াৰ এক্সাম হ'ব পাৰে বা এক্সামত কি সিলেবাস গোটেইখিনি আলোচনা কৰিম ভিডিওটো প্ৰথমতে লাইক কৰিব আহক ভিডিওটো আৰম্ভ যিসকল বন্ধু-বান্ধৱীয়ে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এই স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ বাবে অসমীয়া ইংৰাজী দুইটা মাধ্যমৰ PDF আমি ইতিমধ্যে আমাৰ ৱেবছাইটত এভেইলেবল কৰি থৈছো অসমীয়াখনৰ দাম 125 টকা আৰু ইংৰাজী মাধ্যমৰখনৰ দাম 95 টকা ডেসক্ৰিপচনতো লিংক দি দিছো আপোনালোকে সোনকালে কেইখন কিনি ল'ব তো ইয়াতে যেহেতু তিনিটা ক্যাটেগৰী পোষ্ট আছে হেলথ এডুকেটৰ জুনিয়ৰ এসিস্ট্যান্টৰ একাউন্ট এসিস্ট্যান্ট কম LDA আৰু বেসিক হেলথ ওয়ার্কার তো এই গোটেই কেইটা পোষ্টৰ বাবে একেখিনি কোৱালিফিকেশন দিছে জাস্ট ইয়াৰে পেমেন্টটো একে হয় গ্ৰেড পেটো অকনমান বেলেগ বয়সৰ সময়সীমা আমি ইতিমধ্যে আলোচনা কৰিছো আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু 21 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰাৰ সুযোগ পাব তো অনলাইন এপ্লাই কৰাৰ লিংক আমাৰ ৱেবছাইটত দিয়া আছে ডেসক্ৰিপচনৰ পৰা আপোনালোকে আহিব এতিয়া ইয়াতে চাওক স্বাস্থ্য বিভাগৰ এপ্লাই কৰিবৰ বাবে যথেষ্ট ইজি হয় তো আপোনালোকে প্ৰথমতে এই তথ্যখিনি আপোনালোকে ৰেডি কৰক ডাইৰেক্টলি এপ্লাই কৰাৰ প্ৰক্ৰিয়ালৈকে আপোনালোকে যাব নালাগে বা এপ্লাই হেৰি কৰিব নালাগে আমি নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব এক নম্বৰ কথা নিউ ৰেজিষ্ট্ৰেচন কৰোঁতে ইয়াতে কিছুমান তথ্য দিছে তো এই তথ্যখিনি আপোনালোকে মন কৰক বিশেষকৈ আপোনাৰ যিখন পাছপোৰ্ট ফটো সেইখন 50 কেবিতকৈ তলত হ'ব লাগিব আৰু ইয়াৰ সাইজটো হেইট অৰ্থাৎ উচ্চতা যদি 250 পিক্সেল ওখ হয় অৰ্থাৎ ওখ এনেকৈ তেনেহলে ইয়াৰ বহলটো হ'ব লাগিব 150 পিক্সেল বহল হ'ব লাগিব 250 হলে 150 বহল হ'ব আৰু যদি ওখটো আপোনালোকে 320 পিক্সেল কৰে তেনেহলে বহলটো অকমান বেছি দিব পাৰিব 220 পিক্সেল তো এই সাইজ মতে আপুনি পাসপোর্ট ফটোটো ৰেডি কৰক ঠিক তেনেকৈ সিগনেচাৰটো আপোনাৰ উচ্চতাটো হ'ব 100 পিক্সেল আৰু যেটো বহল প্ৰখাৰ হেতু হৈছে 180 পিক্সেল তো প্ৰথম যেটো ডাটা দিয়া হৈছে 100 আৰু 180 হেতুৱে আপোনালোকে কৰক হেতুটো যথেষ্ট ধুনিয়া হৈ যায় ফটোটো তো এটো প্ৰথমতে আপোনালোকে ৰেডি কৰিব লাগিব তাৰ পাছত নেক্সট মাৰিলো আমি আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম আপোনাৰ মাৰ নাম আপুনি যদি বিয়া হৈছে তেনেহলে আপোনাৰ ওয়াইফ অথবা আপোনাৰ হাজবেণ্ডৰ নাম আপোনাৰ ডেট অফ বাৰ্থ আপুনি মেল নে ফিমেল হেতু ডাইৰেক্টলি দিবই পাৰিব তাৰ পাছত এড্ৰেছ লাইনত প্ৰথমতে ভিলেজ পোষ্ট অফিস ডিস্ট্ৰিক্ট আপোনাৰ ওচৰৰ চহৰখন তাৰ পাছত জিলা তাৰ পাছত ৰাজ্য এইখিনি দিয়ক তাৰ পাছত পিন নম্বৰ যদি পাৰ্মানেন্ট এড্ৰেছটো সেম হয় কৰেসপন্ডেন্স এড্ৰেছৰ লগত তেনেহলে সেম এজ এবভ দিব পাৰে যদি বেলেগ হয় তেনেহলে আপোনালোকে পুনৰ এই এড্ৰেছটো দি দিয়ক আৰু এই এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে মন কৰিব ইয়াৰ পৰা এই ডিস্ট্ৰিক্ট আৰু ষ্টেট এইকেইটা পুনৰ সিলেকশনটো প্ৰায় উঠি যোৱা দেখা গৈছে তো তেনে ক্ষেত্ৰত আকৌ এবাৰ চেক কৰি ল'ব এইকেইটা সিলেক্ট হৈ আছে নে নাই তাৰ পাছত মোবাইল নাম্বাৰটো ইয়াতে বহুৱাই সেন্ড ওটিপিত ক্লিক কৰিব লগে লগে 4টা অংকৰ এটা ওটিপি আহিব হেতু বহুৱাই আপুনি ভেৰিফাই কৰি দিব অল্টাৰনেট কন্টেক্ট নাম্বাৰ এটা দি দিয়ক ঘৰৰ ইমেইল আইডি দি দিয়ক ইণ্ডিয়ান আৰু ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক কিবা যদি আছে আপোনাৰ মুখত আছে দেহৰ অন্য অংশত আছে হেতু আপুনি ইয়াতে বহুৱাই দিব পাৰে যদি নাই তেনেহলে নীল বুলি লিখি দিব ইয়াৰ পিছত বৰ্তমান এটা প্ৰবলেম হৈছে যে OBC SC ST তেনেকুৱা ধৰণৰ সিলেকশন কৰাৰ ক্ষেত্ৰত প্ৰবলেম আহিছে বিশেষকৈ OBC MOBC সিলেক্ট কৰাৰ এটা প্ৰবলেম আহিছে যে যদি টি ট্ৰাইব নহয় তেনেহলে আপুনি জেনাৰেলে সিলেক্ট কৰিব লাগিব আৰু ফিজিক্যালি হ্যান্ডিক্যাপ হয় যদি ইয়েস দিয়ক নহলে নো দিয়ক আৰু এটো পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম এটো ইয়েস দি দিয়ক এতিয়া আমি ইয়াতে নন টেকনিক্যাল পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰিছো নে নাই হেতু সুধিছে নো হবই নোৱাৰে কাৰণ অকল নন টেকনিক্যালৰ পোষ্ট হয় তো আমি ইয়াতে ইয়েস দিব লাগিব লগে লগে এই তিনিটা পোষ্ট আহিছে তো এই গোটেই কিটা পোষ্ট আমি সিলেক্ট কৰি দিছো এতিয়া আপোনালোকে এইখিনি ডাটাও লগত ৰাখক আপুনি মেট্ৰিকত কিমান নম্বৰ পাইছে কিমানৰ ভিতৰত 600ৰ ভিতৰতে নিশ্চয় আৰু পাৰ্সেন্টেজ কিমান হেতু লিখি ৰাখক ইয়াৰ অফ পাসিং এক্সাক্ট ডেটটো আপোনাৰ মাৰ্কশিটখনত এক্সাক্ট ডেটটো আছে হেতু ৰেডি ৰাখক আৰু আপোনাৰ স্কুলখনৰ নাম তাৰ পাছত আপুনি হায়াৰ সেকেন্ডাৰী ষ্ট্ৰীম কি ষ্ট্ৰীমৰ পৰা পাস কৰিছে হেতু সিলেক্ট কৰিব লাগিব আৰ্টস সায়েন্স কমাৰ্চ কিমান নম্বৰ পাইছে কিমানৰ ভিতৰত পাইছে কিমান পাৰ্সেন্ট কোন তাৰিখে ৰিজাল্ট ওলাইছে আপোনাৰ হায়াৰ সেকেন্ডাৰী নাম হেতু দি দিয়ক গ্ৰেজুৱেচনৰ ক্ষেত্ৰতো তেনেকুৱাই তো ইয়াতে আৰ্টস কমাৰ্চ সায়েন্স নে অন্যান্য কিমান মাৰ্ক পাইছে কিমানৰ ভিতৰত পাইছে কিমান পাৰ্সেন্ট কোন তাৰিখে পাস কৰিছে কলেজখনৰ নাম তাৰ পাছত 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা এটো মাস্ট বি লাগিবই লাগিব তো কিমান নম্বৰ পাইছে আপুনি 6 মাহৰ নহয় আপোনাৰ যেনিবা এবছৰীয়া কৰিছে দুবছৰীয়া কৰিছে হেতু আৰু ইয়াতে চেঞ্জ কৰি থকাৰ প্ৰয়োজন নাই তো এটা চাব পাৰে মিনিমাম 6 মাহৰে দি দিছে তো আপুনি যিমান পাইছে হেতু বহুৱাই দিয়ক কিমানৰ ভিতৰত
তো তাৰ পাছত পাৰ্চেন্টেজটো কোন তাৰিখে পাছ কৰিছে আৰু আপোনাৰ যিটো ইনষ্টিটিউটৰ পৰা আপুনি কম্পিউটাৰ কোৰ্স কৰিছে সেই ইনষ্টিটিউটৰ নাম দিয়ক আৰু ইয়াতে পুনৰ সুধিছে ডু ইউ হেভ এপ্ৰোপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেশন এজ পাৰ এডভাৰটাইজমেন্ট ইয়েস দিবই লাগিব কাৰণ যদি নাই তেনেহলে আপুনি যদি নো দিয়ে তেনেহলে নোৱাৰে এপ্লাই কৰিব তো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে নে নাই এটো ইয়েস দি দিয়ক ইয়াতে এতিয়ালৈকে বহুৱাৰ কোনো হেৰি অহা নাই দুদিন পিছত হয়তো আপডেট দিব পাৰে নেক্সট যিসকলে এপ্লাই কৰে তেওঁলোকৰ বাবে এপ্লাই প্ৰক্ৰিয়া ক্ষেত্ৰত অলপ ইফাল দেখিব পাৰে জাস্ট এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ বহুৱা বা তেনেকুৱা কিবা আপডেট আৰু এতিয়া যিসকলে কৰে হয়তো ইয়াৰ আগতে তেনেকুৱা হৈছে যে এপ্লাই কৰাৰ পিছত পুনৰ দুদিনমান পিছত আপডেট কৰিব দিয়ে যে অমুক ডাটাখিনি প্ৰথম অৱস্থাত দিয়া নাছিলে ইয়াতে বহুৱাৰ কোনো সুযোগ নাছিলে তো তেনে ক্ষেত্ৰত আকৌ এপ্লাই কৰি মানে লগইন কৰি আপোনালোকে ডাটাটো বহুৱাব লগা হয় তো তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই ডেট শেষ নোহোৱালৈকে মাজে মাজে আমাৰ চেনেলটো চাই থাকিব কিবা নতুন আপডেট আহিলে আপোনালোকক সেইটো জনাই দিম তো ফটোখনৰ কথা ক'লোৱে সিগনেচাৰৰ কথা ক'লোৱে কি হ'ব লাগে সেইটো আপলোড কৰক তাৰ পাছত এটা পাসওয়ার্ড ক্ৰিয়েট কৰক আপোনাৰ নামটোৰ প্ৰথম লেটাৰটো আপুনি কেপিটেল লেটাৰ দিয়ক তাৰ পাছত বাকি কিটা ধৰি লওক এনেকৈ মই এটা দিছো 123 কনফাৰ্ম পাসওয়ার্ড ডিক্লাৰেশনত টিক কৰক এটো টিক কৰক তাৰ পাছত ফাইনেল সাবমিটত ক্লিক কৰি দিয়ক লগে লগে আপোনাৰ সাবমিট হৈ যাব ইয়াতে এটা ওয়াৰ্নিং আহিব আপুনি সিওৰলি সাবমিট কৰিব বিচাৰিছে আৰ ইউ sure you want to submit the form এবাৰ সাবমিট কৰিলে আপুনি দ্বিতীয়বাৰৰ কাৰেকচন কৰিব নোৱাৰিব তো তেনে ক্ষেত্ৰত এবাৰ কেনসেল কৰি আপুনি পুনৰ গোটেই ডাটাখিনি এবাৰ চেক কৰি চোৱাটো উচিত আৰু সাবমিট কৰাৰ পিছত আপোনাৰ ইয়াতে আপোনাৰ এপ্লিকেশন নাম্বাৰ দেউতাৰ নাম মাৰ নাম এই সকলোবিলাক তথ্য আহি যাব আৰু ইয়াৰ পৰা এপ্লিকেশন নাম্বাৰটো আপুনি ল'ব পাৰে নললেও কথা নাই লগইনত গৈ আমি এতিয়া লগইন কৰি এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিম তো লগইনত আমি যেতিয়া ক্লিক কৰি দিম লগে লগে এইটো আহিছে চাওক আপোনাৰ মোবাইল নাম্বাৰ অথবা এপ্লিকেশন নাম্বাৰটো দিব পাৰে আৰু যিটো পাসওয়াৰ্ডৰ কথা মই ক'লো পাসওয়াৰ্ড যিটো ৰাখিছে সেইটো ইয়াতে বহুৱাই লগইন কৰক তাৰ পাছত আপুনি এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব পাৰিব এপ্লিকেশন নাম্বাৰ তাতে সকলো থাকিব তো এইমতে সহজতে আপোনালোকে এপ্লাই কৰিব পাৰে 2 মিনিটত হৈ যাব যদি আপোনালোকে মই কোৱাৰ দৰে আগতে গোটেই ডাটাখিনি কাখত ৰেডি কৰি ৰাখে তো আপোনালোকৰ টাইপিং কৰা বা ফটো আপলোড কৰা সেইবিলাক আগতে কৰি লওক তাৰ পাছত এপ্লিকেশন ফৰ্মখন এবাৰতে কৰিব চেষ্টা কৰক আৰু বাৰে বাৰে কৈছো ফাইনেল সাবমিট কৰিলে কোনো কাৰেকচন নহয় তো তেনে ক্ষেত্ৰত লাষ্ট যেটো সিওৰ হয় নে নহয় হেতু হলে তেতিয়া এবাৰ আপুনি কেনসেল কৰি আকৌ এবাৰ চেক কৰি চাব কি কি ডাটা বহুৱালে তো ভিডিওটো এইখিনি নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ